গাটো ধুই আহিলোঁ, আহিয়ে বোলো জাল জ্বলাই লওঁ আৰু তাৰপিছত আকৌ শ্ব'লৈ যাবলৈ ওলাই লওঁ। চাই থাকক ভিডিঅ'টো, আজি ধুনীয়াকৈ মই দেখাই আছোঁ। আকৌ এবাৰ ভিডিঅ'টো চাই থাকিব। নমস্কাৰ, মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। গা পা ধুলোঁ, ধুই ধূপ ধূনা জ্বলালোঁ, জ্বলাই এয়া শ্ব'লৈ বুলি ওলালোঁ আৰু সময় বাজিলে এতিয়া 5:30 হৈছে। আৰু আজি আমাৰ পাঠশালাত তৃতীয়টো দিন আৰু এই তৃতীয়টো দিনৰ আমাৰ নাটক একেখনেই থাকিব। ৰঞ্জিত কুমাৰ দত্তৰ ৰচিত আৰু ৰাজেশ ভূঞাৰ দেৱৰ দ্বাৰাই পৰিচালিত নাটক বকুল বনৰ পক্ষী। আৰু আজি এখন আমাৰ শেষ হ'ব। কালিৰ পৰা আমি বেলেগ নাটক কৰিম আৰু বেলেগ মানে হ'ল কালিৰ পৰা আমাৰ মহাৰণৰ বলীয়া ঘোঁৰা হ'ব। আৰু সেইখনতো পূৰা ফাটাফাটি আৰু মানে টেকনিকে চাবনে, গানেই চাবনে, ফাইটে চাব পূৰা আৰু মানে। আৰু অলৰেডি আমাৰ গাড়ী আহি পাই গ'লহি এইখন মাতৃকা। যোৱা বছৰো আমাৰ একেখন মালিকৰে গাড়ী হয়। যোৱাবাৰ কিন্তু এইখন নাছিলে, বেলেগ এখন মাতৃকা আহিছিলে। আমাৰ এইখন বোলে এইকেইদিনৰ কাৰণেহে আহিছে, আকৌ এখন চেঞ্জ হ'ব। যোৱাবাৰ যিখন আছিলে সেইখনেই আহিব। আৰু এয়া বাকীখিনি আহিলে আমি এতিয়া পাঠশালালৈ বুলি ৰাওনা হ'ম। আৰু আজি নাটকৰ কিছু যদি মই ভাল লগা চিন আপোনালোকক দেখাব পাৰোঁ, চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া আমাৰ গোটেইখিনি আহিলে আৰু ল'ৰাকেইটা আহিলে আমি গাড়ীখন যাব পাৰিম। এই আমাৰ গায়িকা বাৰ কথা খুব এফালে আহকচোন। নহয় সঁচাকৈ, এই গায়িকা বা মানে গায়িকা বাৰজনী ঘৰ ক'ত, কোন হয় মানে দেখাব কৈ আছিলে। মোৰ মানে কমেণ্ট কৰি থাকে ন। আৰু এয়া আমাৰ গায়িকা বা মানে আপোনাৰ এড্ৰেছটো সম্পূৰ্ণ কৈ দিয়কচোন। মই বিয়া হৈছোঁ নগাঁও পাথৰি, মা ঘৰ ৰহা, নগাঁও ডিষ্ট্ৰিক্টত মোৰ ঘৰ। আৰু আমাৰ গায়িকা বা সঁচাকৈ বহুত ভাল গান গায়, এইটো মানে বহুত ভাল লাগিছে মানে। আৰু মই ভাল পাওঁ গান, বহুত ভাল পাওঁ গান। ভাল গায় বুলি ক'লে অকণমান ভাল লাগে, ভালেই গান মই খুব ভাল পাওঁ। আৰু এইবাৰ মানে প্ৰথম আপোনাক লগ পালোঁ যে বহুত ভাল লাগিলে। মোৰ তোমালোকক বৰ ভাল লাগিল। সেইটো কিন্তু এটা স্বীকাৰ কৰিব লাগে, ছোৱালীকেইজনীও ইমানেই ভাল আৰু ল'ৰাকেইটাও ইমান ভাল, তাৰ মাজতে দীপ আৰু ভাল। হয়। আৰু আমাৰ গায়ক দাক দেখাই আছোঁ, গায়ক দাকো দেখাব কৈ আছিলে। এইজন হ'ল আমাৰ গায়ক দা। নমস্কাৰ। গায়ক দা ঘৰ ক'ত? নলবাৰী ধুমধামাত মোৰ ঘৰ। হয়, আপোনাৰ নামটো? মোৰ টিকেন চৰকাৰী। মানে মোক কমেণ্ট কৰি থাকে গায়কজন আৰু গায়িকা বাজনী ক'ত হয়, কি হয়, চিনাকি কৰাই দিবচোন। সেইকাৰণে আজি কৰাই দিলোঁ। আৰু বাকীখিনি মই পিছত দেখাই আছোঁ, চাই থাকিব। আৰু এয়া আমাৰ গাড়ী ষ্টাৰ্ট দিছে, পাঠশালালৈ বুলি ওলালোঁ আৰু চাই থাকক এতিয়া ভিডিঅ'টো। পালোহি, মানুহ অহা নাই, আহিব আৰু যাওঁ ভিতৰলৈ আগতে। ফাইনেলি গ্ৰীণ ৰুম আহি পাই গ'লোঁ। এতিয়া আগতে মেকআপ কৰি লওঁ, তাৰপিছত দেখাই আছোঁ, চাই থাকক। আৰু আজি আমাৰ খানাৰ এয়া মাছ, ইফালে আলু কাটি আছে আৰু এয়া এইফালে দালি, এইফালে আছে আলু মটৰ আৰু এইফালে ৰুটি বনাই আছে। চাই থাকিব ভিডিঅ'টো, আজি এনেদৰেই দেখাই থাকিম মই। আৰু এয়া আজি দ্বিতীয়টো নিশাৰে মানে মেকআপত বহিছোঁ আৰু গৰম তাতে বহুত, অৱস্থা বেয়া হৈ গৈছে। এতিয়া মেকআপটো কৰিবই লাগিব, নকৰিলেও নহয়, যিটো লাইটত কথা আছে ন। সেইকাৰণে আমাৰ গোটেইখিনিয়ে মেকআপত বহিছে আৰু মই কেমেৰাটো বেক কৰি দেখাই দিছোঁ চবকে। সকলোৱে পূৰা মেকআপত লাগি আছে। এইফালে আমাৰ সুমন দা, এইফালে আমাৰ সুমন দা। গৰমত মানে মেকআপ কৰি মানে একদম অৱস্থা বেয়া হৈ গৈছে, এফালৰ পৰা হৈ গৈছে, এফালে বেছি হৈ গৈছে। হয়। এই আমাৰ বিপ্লৱ দা, ঠিক আছে, মেকআপ কৰি লওক চবেই। কৰি আছোঁ। ধৰিব লিপষ্টিকটো দেচোন।
দে অঁ তাতে পৰি আছে ফাইনেলি মেকআপ হৈ গ'ল আৰু এতিয়া 2 নম্বৰ চিনতে গান আছে মই কষ্টিউম কৰি লওঁ চাই থাকক ভিডিঅ' 2 নম্বৰ চিনতে যিহেতু গান আছে ইয়াত ডান্সৰ কষ্টিউম পিন্ধি ৰেডি হৈছোঁ কেইটা বাজিলে 7:45 হ'ল আমাৰ ইয়াত নাটকো আৰম্ভ হৈছে এটা ষ্টৰী হ'ব চাগে ইয়াৰ পিছত আকৌ আমাৰ মহাৰণৰ বলীয়া ঘোঁৰাৰ মানে বহুত টেকনিকৰ কাম হ'ব যদি পাৰোঁ মই সেয়াও আজি অলপ দেখাম চাই দিব ভিডিঅ'টো এটা গান শেষ কৰি আহিলোঁ এতিয়া আমাৰ 2 নম্বৰটো গানৰ কাৰণে ৰেডি হৈছোঁ আৰু আমাৰ এইটো চুৰিয়া আৰু গেঞ্জি পিন্ধি ছোৱালীখিনি কি বুলি দেখাই দিছে নে বাৰু ছোৱালীৰ মানে পথাৰৰ গান হয় মাছ মাৰিবলৈ যোৱা তেনেকুৱা এই গান যদি মই পাৰোঁ গানবিলাক দেখাম কিন্তু ভিডিঅ' কৰিব পৰা নাই কাৰণে মই গানবোৰ দেখাব পৰা নাই আৰু মোৰ মানে আপোনালোকে যিখিনি মোক সঁহাৰি দিছে ভিডিঅ'বোৰ চাই সঁচাকৈ বহুত ভাল লাগিছে আৰু তেনেদৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিব আৰু এতিয়া চাই থাকক ভিডিঅ'টো যিহেতু গান আহিব হৈছে আমাৰ একদম বান্ধি মেলি ৰখি আছে জাকৈ খালৈ মাছ মাৰিবৰ কাৰণে মাছ পাইছানে নাই কেনেকৈ মাৰা চাওঁ ধৰবাই নোৱাৰে যোৱা গান নাচি আহিলোঁ আহি এটা মানে চিন আছে চিনৰ কাৰণে ৰেডি হৈছোঁ আৰু আজি মানে ভিডিঅ'টো এনেকৈয়ে দেখাই থাকিম বুলি ভাবিছোঁ আৰু মাজে মাজে অকণমান নাটকৰো মানে আপোনালোকক নাটকৰ চিনো দেখাই থাকিবলৈ চেষ্টা কৰিম চাই থাকক আমি নাই চিত্ত গতিকে সব প্ৰথমৰ পৰাই চাব লাগিব স্যাৰ থেংক ইউ স্যাৰ কমান্ডাৰ স্যাৰ ফলো মি মাজত এগৰাকী মহিলা গাত থকা যেন পালো যে আৰু এটা কথা পৰহিলে আপোনাৰ বিয়া গতিকে এতিয়া অন্তত আপুনি বেলেগ মহিলাৰ ওপৰত চকু নিদিয়াই ভাল নহ'লে পাছত ধৈনীৰ পৰা ৰামফাচ হৈ লগ পালে চাগে তাক লগ পালে কবিচোন এবছৰৰ 1 মাহ গ'লেই আৰু 11 মাহহে আছে তার সাথু হয়ে ঘুরি থাকিব পারো তার গান শুনি শুনি হাত তালি বজাব জানো কিন্তু এতিয়া কি ক'ত গায়ব হৈ গ'ল এই কথাটো তাহতে নাজানো সাজু হলি নেকি গানলৈ মই কষ্টিউমে কৰা নাই কৰোঁহে পটককৈ হৈ যাব এইফালে অ' প্ৰিয়ংকা বা নাটক কৰি কেনেকুৱা পালে ভাল লাগিছে আৰু ভাল লাগে আপোনাৰ লগত পিছত ভালকৈ কথা পাতিম হা মই দেই কি আৰু আমাৰ নাটক শেষ হ'ল নাটক শেষ হোৱাৰ পিছত এই গোটেইবোৰ এনেদৰে বহি আছোঁ এতিয়া যিহেতু আমাৰ মহাৰণৰ বলীয়া ঘোঁৰাৰ ৰিহাৰ্চেল হ'ব
মানে ৰিহাৰ্চেল সম্পূৰ্ণ নহ'ব, তাতে বহুত আমাৰ টেকনিক আছে, এখনত টেকনিক গানৰ চব বহুত মানে হয়তো আমাৰ ৰাজমুকুটত যিবোৰ কৰিছে বেলেগ কোনো থিয়েটাৰে কৰা নাই এইবাৰ। আৰু পাৰোঁ যদি মই আজি আপোনালোকক দেখাম, নহ'লে মই নেক্সট ব্লগত আপোনালোকক দেখাই আছোঁ। বৰ্তমান আমাৰ ৰিহাৰ্চেল হৈ আছে, শেষ হোৱাই নাই। দেখিছে ৰাতি পুৱাই গ'ল, এতিয়ালৈকে আমাৰ ৰিহাৰ্চেল শেষ হোৱাই নাই আৰু কিমান বা সময় হয় ঠিক নাই। আৰু আজি চাগে টোপনি মাৰিবলৈ নাপামেই, আকৌ শ্ব'লৈ আহিব হ'বই। আৰু চাই থাকক ভিডিঅ'টো, একদম কিবা লাগিছে, চকু মেলিবই মন যোৱা নাই মানে। 7টা বাজি গ'ল, আমাৰ এয়া আজি মহাৰণৰ বলীয়া ঘোঁৰাৰ ৰিহাৰ্চেল শেষ আৰু ৰুমত যাব ওলাইছোঁ এতিয়া। সঁচাকৈ আপোনালোকে মহাৰণৰ বলীয়া ঘোঁৰা চোৱাৰ পিছত ভাবিব কি বস্তু আহি গ'ল বুলি। নকওঁ মই, আজি নাটক কৰাৰ পিছত মই কালি ভিডিঅ'ত দেখাম কি বস্তু আহিছে, আপোনালোকে আচৰিত হৈ যাব মানে সেইটো বস্তু দেখি। চাই থাকিব খালি। কি খবৰ? একদম এয়া আমাৰ আক্ৰাম দাস, যোৱা বছৰো আছিলে। যি কি নহওক ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিওঁ, আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ।